পাৰি না যাব পাৰি সংবাদ মাধ্যমৰ লগত জড়িত সাংবাদিক বন্ধুসকল এটা গুৰুত্বপূৰ্ণ বিষয় লৈ কেউফালে বিভিন্ন ধৰণৰ বিভ্ৰান্তি তৈয়াৰ কৰা এটা পৰিৱেশৰ মাজত খুব খৰতকীয়াকৈ এখন সংবাদমেল আয়োজন কৰাৰ কথা অনুভৱ কৰিলোঁ। কিছু বিষয় ৰাইজৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি এখন সংবাদমেল আয়োজন কৰি কিছু সময় পূৰ্বে আমি সংবাদ মাধ্যমতে দেখিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই লাচিতেনা সন্দৰ্ভত কেইটামান মন্তব্য আগবঢ়াইছে। মন্তব্যটো যদিও ভালদৰে মই চাব দুটা কথা আমি তাত দেখিলোঁ যে কালি এটা ঘটনা ঘটিল য'ত কেইজনমান যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে, যিকেইজনৰ লগত ধন দাবীৰ এটা বিষয় জড়িত হৈ আছে। সংবাদ মাধ্যমতে দেখিছোঁ, সামাজিক মাধ্যমতো দেখিছোঁ যে পুলিচৰ ফালৰ পৰা এটা জনোৱা হৈছে যে যিকেইজন ল'ৰা গ্ৰেপ্তাৰ কৰা হৈছে সকলো কেইজন বীৰ লাচিতেনাৰ সৈনিক বুলি তেওঁলোকে কৈছে। আৰু সেই কথাটো গইনা লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বক্তব্য ৰাখিছে যে বীৰ লাচিতেনা অসমে যেনেধৰণে এটা আগ্ৰাসী শক্তিৰে বা ব্যৱসায়িক গোষ্ঠীক যেনেধৰণে প্ৰচণ্ড ভাবুকি প্ৰদান কৰিছে, ধন দাবী প্ৰদান কৰিছে, পৰিৱেশ বিনষ্ট কৰিছে আৰু তেওঁলোকক ভৱিষ্যতলৈ বেন কৰিবলগীয়া এটা পৰিৱেশ উদ্ভৱ হ'ব বুলি তেওঁ আশংকা প্ৰকাশ কৰিছে। আৰু যিটো কথাই এটা ভুল বাৰ্তা মই ভাবোঁ প্ৰেৰণ কৰাৰ দৃষ্টিগোচৰ হৈছে। এতিয়া প্ৰথমেই মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে যিসকল কালি যুৱকক ইতিমধ্যে ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে তাৰে এজন ৰঙিয়াৰ বীৰ লাচিতেনাৰ সৈনিক নীতি অসম বুলি, যিজনক ইতিমধ্যে বীৰ লাচিতেনা অসমৰ যিটো দায়িত্ব ন্যস্ত দায়িত্বৰ পৰা আজি এমাহৰ আগতে তেওঁ দায়িত্বৰ পৰা আঁতৰাই ৰখা হৈছে। দ্বিতীয়তে আৰু এজন ল'ৰা বীৰ লাচিতেনাৰ তাত পাইছে, যিজন আমাৰ শিক্ষা সচিব বুলি কৈছে। মইতো জনাত তেওঁ কালি অৰুণাচল নে মেঘালয়ৰ পৰা আহিছিল আৰু যেতিয়া তাত ঘটনাটো হ'ল তেওঁ খবৰ কৰিবৰ কাৰণে তাত উপস্থিত হওঁতে বীৰ লাচিতেনা বুলি গম পোৱাৰ পিছত তেওঁ অন্যায়মূলকভাৱে গ্ৰেপ্তাৰ কৰিছে আৰু আজি প্ৰমাণ কৰিছে যে বীৰ লাচিতেনাৰ আমোদ। এতিয়া মই সংবাদমেল দিয়াৰ কিছু সময় পূৰ্বে যেতিয়া গ্ৰেপ্তাৰ হোৱাৰ কিছুমান মই দেখিলোঁ তাতে কিছুমান ফটো মৰিয়ালে। এতিয়া যিজনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত গোটেই ধন দাবীৰ গোচৰটো হ'ল, ধন দাবীৰ ঘটনাটো উদ্ভৱ হ'ল, মই ক'ব বিচৰা নাই যে কোনোবা এটা দলৰ তেখেত সদস্য বুলি ক'ব বিচৰা নাই, কিন্তু তেখেতক আমি এনেধৰণে দেখিছোঁ। সেইজন দেখিছে বিভিন্ন প্ৰভাৱশালী মানুহৰ লগত তেওঁৰ ফটো দেখিছে। এতিয়া দেখিছে আপুনি যিজনে দলে বুলি যিজন মানুহ তাত দেখিছে, তেওঁকতো আমি অতুল বৰা ডাঙৰীয়াৰ লগত আছে, বিজেপিৰ বিভিন্ন ডাঙৰ ডাঙৰ নেতাৰ লগত আছে, এইফালে তেওঁ বিজেপিৰ পিন্ধি আছে। এই কথাখিনি অলপ আগত সংবাদ মাধ্যমে মোক এই গোটেই কথাখিনি দৃষ্টিগোচৰ কৰালে। গতিকে মইতো দেখিছোঁ যে মইতো কোৱা নাই যে কোনোবা দলৰ বা কোনোবা বিজেপিৰ বুলি মই ক'ব বিচৰা নাই, কিন্তু তেওঁ যিমানবিলাক দেখিছোঁ এইজনতো আমাৰ বীৰ লাচিতেনাৰ সৈনিক ন, যিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি তালৈ পঠিয়াইছে ধন দাবীৰ গোচৰত। তেওঁ কিন্তু বিভিন্ন ফটো এয়া বিজেপিৰ বিভিন্ন ডাঙৰ ডাঙৰ নেতাৰ লগত মই দেখিবলৈ পাইছোঁ। তাৰ সমান্তৰালভাৱে বাকী যিসকল ল'ৰা আছে সেই ল'ৰাখিনি বীৰ লাচিতেনাৰ সৈনিক। গতিকে মই এই কথাখিনি আপোনালোকক স্পষ্ট কৰিছোঁ। আৰু দ্বিতীয়তে আৰু এটা বিষয় মই আপোনালোকক জনাব বিচাৰিছোঁ যে আজি আচলতে বীৰ লাচিতেনাৰ কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা মই কোনোবাখিনি মই ভাবোঁ যে আমাৰ কাৰণে আশীৰ্বাদ সদৃশ এটা পৰিৱেশ তৈয়াৰ হৈছে, এটা বাৰ্তা তৈয়াৰ হৈছে। কাৰণ যেতিয়া অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ কাৰ্য চলিছিল, যি সময়ত অসমৰ বিভিন্ন প্ৰান্তত বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লোৱা হৈছিল, সেই সময়ত বীৰ লাচিতেনা অসমে মুকলিভাৱে দ্বিধাহীনভাৱে আমি ইয়াৰ পৰাই মুকলি কণ্ঠে চৰকাৰৰ
এই পদক্ষেপক আমি সঁহাৰি জনাইছো। আমি এই সময়ত কৈছিলো যে অসমৰ বিভিন্ন প্ৰান্তত যিধৰণে জনবিন্যাস সলনি হৈছে, ৰাজনৈতিক প্ৰভুত্ববাদ নাশ কৰিবৰ কাৰণে পৰিকল্পিতভাৱে ষড়যন্ত্ৰমূলকভাৱে এচাম মানুহে আমাৰ নিজৰ ঠাইত ৰাজনৈতিক প্ৰভুত্ববাদ নাশ কৰিবৰ কাৰণে যেনেদৰে অগ্ৰসৰ হৈছে, তাৰ বিৰুদ্ধে প্ৰচণ্ড মনোবলেৰে মই এটা বহুত কলিজালৈ চৰকাৰখনে কাম কৰিছে। তাৰ কাৰণে আমি চৰকাৰৰ সেই পদক্ষেপক আমি ধন্যবাদ জনাইছিলো আৰু উচ্ছেদ প্ৰক্ৰিয়া নিৰন্তৰ ৰূপত চলাই যাবৰ কাৰণে আমি আহ্বান জনাইছো। আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখত কিন্তু বীৰ লাচিত সেনাৰ নামটো উচ্চাৰিত হৈছিল আৰু তেখেতে কৈছিল যে বীৰ লাচিত সেনা অসমৰ বিভিন্ন প্ৰান্তত আমি শক্তিশালী কৰিব লাগে, তেওঁলোকক আমি উত্থানমুখী যাত্ৰাটোত সহায় কৰিব লাগে, কাৰণ তেওঁলোকে অসমীয়াৰ স্বাৰ্থত অৱস্থান লৈছে। সেইটো সেই সময়ৰ প্ৰেক্ষাপট আৰু সেই প্ৰেক্ষাপটৰ সময়ত বিভিন্ন প্ৰান্তত বুবা চলিছে। কেওফালৰ পৰা সন্দেহৰ বাতাবৰণ এটা তৈয়াৰ হৈছে যে বহুতে কবলৈ আৰম্ভ কৰিছিল যে বীৰ লাচিত সেনা অসমক বিজেপিৰ বি টিম বুলি ক'ব বিচাৰিছে। বীৰ লাচিত সেনা অসমক বিজেপিৰ নীতি নিৰ্দেশনাৰ শ্ৰুতলিপি মতে কাম কৰিছে বুলি আমাক কবিতা দিবলৈ আৰম্ভ কৰিছে। কিন্তু আজিৰ প্ৰেক্ষাপটত আপোনালোকে দেখিলে তেওঁৰ মুখত ওলাই মই এটা কথা স্বস্তি হৈছো যে যেনেধৰণে পূৰ্বে যেনেধৰণৰ এটা পৰিৱেশ তৈয়াৰ হৈছিল, সেই পৰিয়াৰ পৰা অন্তত অসমৰ মানুহ এটা আশ্বস্ত হৈছে যে বীৰ লাচিত সেনা অসমে সদায় খিলঞ্জীয়া মানুহৰ কাৰণে, খিলঞ্জীয়া মানুহৰ ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখনত সদায় অৱস্থান লৈ আছে। আজি কোন সময়ত তেনেকুৱা ধৰণৰ কথা ওলাইছে যে বীৰ লাচিত সেনা অসমক নিষিদ্ধ কৰা এটা প্ৰক্ৰিয়া চলাৰ কোন সময়ত চলিছে, যি অসমত কেওফালে অসমৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গ মৃত্যুৰ কাৰণে, অস্বাভাৱিক মৃত্যুৰ কাৰণে তেওঁ ন্যায় বিচাৰি তেওঁ তদন্ত প্ৰক্ৰিয়া এটা সঠিক পৰ্যায়ত যাতে যাব লাগে, ৰাইজ আশ্বস্ত নোহোৱাকে আশ্বস্ত ধৰণে এটা তদন্ত প্ৰক্ৰিয়া চলাই নিবৰ কাৰণে যি সময়ত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ চলি আছে, সেই সময়ত এনেকুৱা ধৰণৰ কথা চলিছে। হয়, বীৰ লাচিত সেনা যোৱা 3টা দিন 3টা মাহ যোৱা এটা মাহ সম্পূৰ্ণ অসমৰ ৰাইজৰ লগত আছে, কাৰণ ৰাইজে বিচাৰিছে যে জাষ্টিছ জুবিন গাৰ্গ ৰাইজে বিচাৰিছে। আৰু জাতীয় সংগঠন এটাই কাম হৈছে পৰিৱৰ্তনকামী শক্তি প্ৰতিনিধিত্ব কৰা এটা সংগঠনৰ মূল কামটোৱে হৈছে যে জনসাধাৰণৰ আশা আকাংক্ষা প্ৰতিফলিত কৰাৰ কাৰণে তেওঁলোকে বিচৰা ধৰণে সংগ্ৰামৰ গতিপথটো সদায় লৈ যাব লাগে। বোলে যোৱা 3টা বছৰলৈ আপুনি যদি চকু দিয়ে তেতিয়াহ'লে বীৰ লাচিত সেনাই মোক কওক এনেকুৱা ভাৰতবৰ্ষৰ অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বা ভিতৰুৱা যিমানবিলাক আইন শৃংখলা বিশৃংখল কৰিব, জাতিটোক খান কৰিব পৰা তেনেকুৱা কি কাম যোৱা সময়ত বীৰ লাচিত সেনাই কৰিলে, যাৰ কাৰণে বীৰ লাচিত সেনাক এটা নিষিদ্ধ ঘোষণা কৰিলে। মোক আজি তাৰিখত কি কাম কৰিছে? বীৰ লাচিত সেনাই এটা কাম কৰিছে, যেতিয়া কোনো বহিৰা অশুভ শক্তি আহি আমাৰ খিলঞ্জীয়া মানুহৰ কোনোবাখিনিত আঘাত আনিছে, আমাৰ সন্মানত আমাৰ স্বাভিমানত যদি কোনোবাখিনিত আঘাত আনিছে, বিনা দুখত যদি আমাৰ ল'ৰাক কোনোবাখিনি মাৰপিট কৰিছে বা অশ্লীল গালি গালাজ পাৰিছে, সেই সময়ত বীৰ লাচিত সেনা অসমৰ সৈনিকসকল তাত গৈছে আৰু এটা সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম কৰিছে। কি অপৰাধ হ'ব পাৰে? বীৰ লাচিত সেনাক নিষেধ কৰি দিব পাৰে, বীৰ লাচিত সেনাৰ হত্যাটোক আপুনি বেন কৰিব পাৰে, কিন্তু লাচিত বৰফুকনৰ হত্যাটোক কোনোবাই ধ্বংস কৰিব পাৰিব? আজি লাচিত বৰফুকনে যিধৰণে হেমত কৈছিল, আজিও লাচিত বৰফুকনে আদৰ কৰে কি কয় যে অসমীয়া সদায় মৰ্যাদা সহকাৰে থাকিব লাগিব, স্বাভিমান সহকাৰে থাকিব লাগিব, আমি স্বাধীনতা প্ৰিয় জাতি, গতিকে আমি অত্যন্ত যিটো আমি কৈছো সন্মান সহকাৰে থকা জাতি, এই সন্মান সহকাৰে থকা জাতিটোৰ প্ৰতিনিধি লাচিত বৰফুকনে কয়। অসমীয়া মানুহৰ প্ৰত্যেকৰ অন্তৰান্তৰে থকা লাচিত বৰফুকনৰ আদৰ্শ কোনখিনিত তেওঁ ধ্বংস কৰিব পাৰি মুক্ত? গতিকে এই যে কথাবিলাক কৈছে কোন সময়ত কৈছে? মই মাত্ৰ এটা কথাই ক'ব বিচাৰিছো, এই সময়ত জুবিন গাৰ্গৰ শোকত সকলো ম্ৰিয়মান হৈ আছে, সকলো এটা জাষ্টিছ বিচাৰিছে আৰু এই জাষ্টিছক আগবঢ়াই লৈ যোৱাৰ কথাটো অসমৰ সৰ্বস্ত ৰাইজে বিচাৰিছে। আৰু এই সৰ্বস্ত ৰাইজৰ মাজত দেখিছো বিজেপি চৰকাৰ ৰাজপথত ওলাইছে। জুবিন গাৰ্গৰ ন্যায় কেৱল বেলেগ বুলি বাদ দিয়ক, আপুনি দলেও বিচাৰিছে, দল চৰকাৰে নিৰ্বিশেষে তেওঁলোকে ৰাজপথত আপুনি আহি জাষ্টিছ ফৰ জুবিন গাৰ্গ কৈছে। গতিকে এই ধাৰা এই ৰাইজে বিচৰা আশা আকাংক্ষাৰ লগত বীৰ লাচিত সেনা আছে আৰু ভৱিষ্যতলৈ মই কওঁ যে ৰাইজে য'ত থাকিব, ৰাইজৰ আশা আকাংক্ষাক সন্মান জনাই, ৰাইজৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰি এই সংগ্ৰামৰ ধাৰাটো যোৱা সময়ত বীৰ লাচিত সেনাই লৈ গৈছে আৰু ভৱিষ্যতলৈ লৈ যাব। গতিকে ইয়াত যদি কোনোবাই আমাক ভয় ভাবুকি দিয়ে, বীৰ লাচিত সেনা অসমে খিলঞ্জীয়া মানুহৰ যিটো স্বাধিকাৰ প্ৰতিষ্ঠাৰ যিখন সংগ্ৰামক খুব শক্তিশালী ৰূপত খুব দায়বদ্ধতাৰে লৈ যাবৰ কাৰণে চেষ্টা কৰিছে, ইয়াক যদি কোনোবাই বিঘ্নিত কৰিবৰ কাৰণে চেষ্টা কৰে, মই ভাবো এই সংগ্ৰামৰ দায়িত্ব অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। এই সিদ্ধান্ত ভৱিষ্যতলৈ বীৰ লাচিত সেনা সৈনিকসকলৰ যিটো প্ৰচণ্ড মনোবল আছে, এই মনোবল কোনোখিনি স্থিমিত নহয়, স্থগিত নহয়। এই সংগ্ৰাম চলি যাব, শক্তিশালী ৰূপতে চলি যাব। অসমীয়া মানুহে সন্মান সহায়কাৰে জীয়াই থকাৰ পৰিৱেশ আৰু পটভূমি বীৰ লাচিত সেনা সদায় তৈয়াৰ কৰে। এতিয়া দ্বিতীয় এটা পক্ষালো তাতে উচ্চাৰণ হৈছে বিকাশ অসমৰ নাম। আপোনালোকে দেখিছে যোৱা কেইটামান দিনৰ পৰা বিকাশ অসম সাংঘাতিক ধৰণে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম তাক অধিক উচ্চাৰ হৈ আছে। এতিয়া কথাটো হৈছে যে কেওফালৰ পৰা বিভিন্ন বাৰ্তা আহিছে যে বিকাশ অসমৰ ক্ষেত্ৰত বীৰ লাচিত সেনা অসমে কিয় এটা শক্তিশালী
ভূমিকা বা পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। এতিয়া আমি এটা কথা আমি ক'ব বিচাৰো, সেইটোৱে হৈছে যে যেনেকে ভাৰতীয় সংবিধান এখন বেলেগ ধৰণে চলে, তাৰ নীতি নিয়ম আইন শৃংখলা সাংবিধানিকভাৱে চলি যায়, ঠিক তেনেধৰণে সকলো ৰাইজে গম নাপাব বা তেখেতেও গম নাপাব যে বীৰ লাচিত সেনাৰ এখন সংবিধান আছে। সংবিধান মানে বীৰ লাচিত সেনাৰ সৈনিকসকল পৰিচালিত, নীতি নিয়মৰ মাজেদি বীৰ লাচিত সেনাৰ সৈনিকসকল পৰিচালিত। আৰু তাত এটা কথা আছে যে বীৰ লাচিত সেনা অসমৰ যদিও লক্ষ্য উদ্দেশ্য কোনোবাই বিঘ্নিত কৰিছে, বীৰ লাচিত সেনা অসমীয়া মানুহৰ যিটো স্বকীয়তা আৰু আধিপত্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে ঐতিহ্য স্বকীয়তা ৰক্ষাৰ যিখন ধাৰাবাহিক যুঁজত আগবঢ়াই লৈ যাব বিচাৰিছে, তাক যদি কোনোবাখিনিত বিঘ্নিত কৰিছে, তাক যদি কোনোবাখিনিত বিপথে পৰিচালিত কৰিছে, তেতিয়া নিশ্চিতৰূপে সাংগঠনিকভাৱে বীৰ লাচিত সেনাই তাত পদক্ষেপ গ্ৰহণ কৰিব, কঠোৰৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। কিন্তু কোনোবা এটা পডকাষ্টত যদি যায় বা কোনোবা এজন ইউটিউবাৰে যদি তেওঁ সাক্ষাৎকাৰ লয়, তেতিয়াহ'লে এই সাক্ষাৎকাৰ যেতিয়া ল'ব তাত ৰংটো মুখ্য সচিব ৰংটো পানী পুনৰ পডকাষ্টলৈ নামানে। কোনোবা ইউটিউবাৰে যেতিয়া মোৰ কিবা এটা ল'ব তাত ৰংটো পানীপুৰৰ মুখ্য সচিবজনক তালৈ নামাতে। গতিকে সেই কথাখিনি আনুষ্ঠানিক বীৰ লাচিত সেনাৰ বক্তব্য কেতিয়াও হ'ব নহয়। কাৰণ এটা পডকাষ্টত তেওঁৰ জীৱনৰ সৰু সৰু প্ৰত্যেকটো কথা তাত সুধিব। তাতো বহুতে সোধে যে আপোনাৰ প্ৰথম প্ৰেম কওক, দ্বিতীয় প্ৰেম কওক, আপুনি কোনখন স্কুলত পঢ়িছিল, আপোনাৰ সৰুতে আপুনি কি কি দুষ্টামি কৰিছিল, কেনেকুৱা ধৰণে আহিছিল, এই কথাখিনি কেতিয়াও সাংগঠনিকভাৱে এইটো সাংগঠনিক বাৰ্তা কেতিয়াও হ'ব নহয়। গতিকে পডকাষ্টত এটা কথা কোৱা বা কোনোবা ইউটিউবাৰ এজনৰ তাত গৈ কিবা এটা বক্তব্য কেতিয়াও সেইটো বীৰ লাচিত সেনাৰ আনুষ্ঠানিক বক্তব্য নহয়। যদি কোনোবা এটা পডকাষ্টত কোনোবা বিকাশ অসমে সস্তীয়া তৰল কথা বতৰা কৈছে, ৰুচিহীন বক্তব্য আগবঢ়াইছে, শালীনতাবিহীন কথা বতৰা তেওঁ যদি তাত কৈছে, তেতিয়াহ'লে অসমৰ ৰাইজে নিৰ্ণয় কৰিব, অসমৰ জনসাধাৰণে নিৰ্ণয় কৰিব তেওঁক কেনেধৰণে নেতা হিচাপে আঁকোৱালি ল'ব, গ্ৰহণযোগ্যতা কিমান থাকিব, তেওঁৰ প্ৰাসংগিকতা কিমান থাকিব, নে তেওঁ অপ্ৰাসংগিক হৈ যায়, সেইটো অসমৰ ৰাইজে বিচাৰ বিশ্লেষণ কৰিব। গতিকে কোনোবা পডকাষ্টত কি কৈছে বা কোনোবা ইউটিউবাৰ এজনৰ তাত গৈ কি কৈছে, এই কথাখিনি মই সেইকাৰণে কওঁ ই আনুষ্ঠানিক কেতিয়াও বীৰ লাচিত সেনাৰ বক্তব্য হ'ব নোৱাৰে। তৎসত্বেও যিহেতু কিছু কিছু কথাই অসমৰ সমাজ জীৱনত থকা বহুবিলাক মানুহৰ কোনোবাখিনিত মনত আঘাত আনিছে, তাৰ লগে লগে যিহেতু ধন দাবীৰ আমাৰ বক্তব্য ইতিমধ্যে সংবাদ মাধ্যমক অৱগত কৰিছো, সংবাদ মাধ্যমত বিঘ্নিত কৰিছে। গতিকে আমি ৰাইজৰ আছো, গণতান্ত্ৰিক ব্যৱস্থাত চলা মানুহ, গণতান্ত্ৰিক আদৰ্শৰে পৰিচালিত হৈ যাব। करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर याराना।